বিদায় জনাব জনোৱা নাই এই কথাটো তাৰমানে ঘটনা হ'ল কি যে 14 জনৰ ভিতৰত পদত্যাগ কৰিব লাগে 18 তাৰিখলৈকে সময় আছে মই চাওঁ আজি কেতিয়া পদত্যাগ কৰিব পৰা যায় এই কথাটো আমি দলৰ মজিয়াত আলোচনা কৰি ল'ম দলৰ নেতাসকল আলোচনা কৰি ল'ম তেওঁলোকে যি পৰামৰ্শ দিয়ে সিমতে কাম কৰে মানে আজি কৰাটো আজি সিদ্ধান্ত নাই কোনো তেনেকুৱা ধৰণৰ তেনেধৰণৰ অলপ সিদ্ধান্ত আছে কিন্তু এতিয়াও ফাইনেল হোৱা নাই বস্তুটো যদি মানুহখিনি আহে তেতিয়াহ'লে পদত্যাগ আজি দাখিল কৰিম কিন্তু মানুহখিনি আহে নে নাই তাৰপিছতে গম পোৱা যাব আপুনি দীঘলীয়া পৰিক্ৰমা এটা সমষ্টিত আপোনাৰ এতিয়া যাবৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ আচলতে আজিৰ দিনটো বুলি ক'লে এটা বিশেষ এই মুহূৰ্ত কাৰণ আপুনি এটা দীঘলীয়া ৰাজনৈতিক তাৰমানে আজিৰ দিনটো মোৰ কাৰণে এটা তাৰমানে এটা স্মৰণীয় দিন হ'ব আৰু আজিৰ দিনটো তাৰমানে মই যেতিয়াই মনত কৰিব আজিৰ দিনটো কৰে তেতিয়া নিশ্চয় মই কিছু হ'লেও আবেগিক হ'ব লাগিব 35টা বছৰ 5 মাহ আজি হ'ল 14 তাৰিখ তাৰমানে 5 মাহ মোটামুটি 6 দিন এটা 35 বছৰ 5 মাহ 38 বছৰ 5 মাহ মই তাৰমানে বঙাইগাঁও সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছোঁ আৰু বঙাইগাঁও সমষ্টিৰ ৰাইজৰ লগত মই সুখে দুখে তেওঁলোকৰ লগত জড়িত হৈ আছোঁ তেওঁলোকৰ কাষত আছোঁ কিন্তু এগৰাকী বিধায়ক হিচাপে যেনেধৰণে তেওঁলোকৰ কাষত আছিলোঁ মই আজি বিধায়ক পদটো পদত্যাগ কৰাৰ লগে লগে মই এগৰাকী সাংসদলৈ ৰূপান্তৰিত হ'ম সাংসদ এগৰাকী হোৱাৰ পিছত মোৰ এলেকাত এতিয়া তাৰমানে বঙাইৰ নিচিনা আৰু 9টা সমষ্টি হ'ব 10টা সমষ্টিত মই এগৰাকী প্ৰতিনিধিয়ে হ'ম আৰু 10টা সমষ্টিৰ প্ৰতিনিধি হ'ব লাগিলে মই মোৰ ইচ্ছাৰ বিৰুদ্ধেও গৈও মই তাৰমানে 10টা সমষ্টিৰ সমভাৱে মই চাব লাগিব সমভাৱে মই জ্ঞান কৰিব লাগিব সমভাৱে মই তেওঁলোকৰ চিন্তা চৰ্চা কৰিব লাগিব কিন্তু তথাপিতো মোৰ সদায় এটা কথা নিশ্চয় থাকি যাব যে বঙাইগাঁও সমষ্টিটো যিহেতু মই 38টা বছৰ বঙাইগাঁও সমষ্টিৰ ৰাইজৰ লগত মই পাৰ কৰালোঁ গতিকে তেওঁলোকৰ প্ৰতি মোৰ সদায় বিভূতা থাকিব তেওঁলোকৰ প্ৰতি মোৰ সদায় এটা মৰম এটা থাকি যাব গতিকে মই এই যি নতুন মই এটা জীৱন যাপন কৰিবলৈ লৈছোঁ এইটোৰ জৰিয়তে মই বঙাইগাঁও সমষ্টি যাতে তাৰমানে কোনো ধৰণৰ বিধায়ক আৰু MP ৰ মাজত তেওঁলোকে যাতে কোনো ধৰণৰ পাৰ্থক্য দেখিবলৈ পোৱা নাযায় মই বিধায়ক হৈ থকা কালচোৱাত তেওঁলোকে যেনেধৰণে মোক পাইছিল MP হৈ যোৱাৰ পিছতো তেনেধৰণে যাতে বঙাইগাঁও সমষ্টিৰ ৰাইজে মোক পায় সেই চিন্তা চৰ্চা মই কৰিব লাগিব আৰু তাৰ কাৰণে মই নিশ্চয় আজিৰ দিনটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে মই বঙাইগাঁও সমষ্টিৰ ৰাইজৰ লগত এই যোৱা 38টা বছৰে তেওঁলোকৰ লগত মোৰ যিটো সম্পৰ্ক সেই সম্পৰ্ক যাতে এই অহা 5টা বছৰত যাতে তাৰমানে মই বৰ্তাই ৰাখিব পাৰোঁ তাৰ চিন্তা চৰ্চা মই কৰিব লাগিব তাৰ কাৰণে মই তেনেধৰণে আগবাঢ়ি যাব লাগিব আৰু আজি মই আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ লগে লগে মই নিজেই তাৰমানে আচলতে কি কৰিলোঁ কি নকৰিলোঁ মই লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো মই উচিত হ'ল নে অনুচিত হ'ল ৰাইজৰ প্ৰতি মই আচলতে বঙাইগাঁও সমষ্টিৰ ৰাইজৰ প্ৰতি আচলতে মই অন্যায় কৰিলোঁ নে তেওঁলোকৰ মই মংগল কৰিলোঁ এই কথাটো মই আজিৰ দিনটোত মই ধৰিব পৰা নাই কিন্তু তথাপিতো আপুনি এতিয়াও আকৌ ভোটাৰসকলৰ মৰম নিশ্চয় আপুনি পাহৰিব নোৱাৰিব কেতিয়াও সেইটো মই ঠিক আছে যথেষ্ট আপোনাক এই মুহূৰ্তত